Cupak lutat karena tanapong kumpas ke cupak ngod damaji modum aralok ke lutat ke lubidu jese damaji modum aralok ke tai awam keruda bulu portibadam iem naluja bu damaji modum aralok ke silapotaro bulu cupak 17 অক্টোবর লঙলক বলু বিকাল গণসমে বেগম পাতিয়ে 17 অক্টোবর লঙদ গণসমা বেগম পাতি গেলা বলু 19 অক্টোবর লঙদ বলু ধেমাজি কাছারি ময়দাম বলু প্রতিবাদ কার্যসূচী ইয়ে নালু যে অদক্ষে বলু সংবাদ মেলাম ছিল আগতে আপ পাতিলা বলু লুবি শুধু যে অসম সরকার বা মুলুক দিক দল সংগঠন দু যে আপুম লুটাচ্ছু দু যে অদক্ষ বুলুক 6 জনগোষ্ঠীকরণ দেম জনজাতিকরণ ইপা এমদং বুলুক যিটো তাই আউম দক বুলুক আমপত্তা দে চুপা ক্লিয়ার মা আমদু যে বুলুক বুলু অদক্ষে বুলু আইরূপ মদুর দুং অদক্ষ উজনি অসম চ বুলুম সাহিত্য হাকিত পরিকট তাই আউম দম বিপাই এমদু যে একদম যদি অসম সরকার বিজেপি সরকার একদম মানিমা আমূল বিজেপি সরকার দম বুলু লঙ্কাnye এমদু যে 17 অক্টোবর লং তারিখ দ ধেমাজি তো শিলাপতার আমং আড়ালো বলু বিকাল গণসমাবেশ পাতিয়ে গণসমাবেশ বুলুক প্রতিবাদ কার্যসূচী আরম্ভ এমনা বুল কিনমদুং শিলক লংসেম অদক্ষ ধেমাজি কাছারি ময়দাম বুলুক 19 অক্টোবর লংল বুলুক প্রতিবাদ কার্যসূচী ইয়ে এমনা লুদু যে তাই আউম ছাত্র সন্তা অদক লগদ বুলু 6 জনগোষ্ঠী আপু উদিক জনজাতিকরণ ইপন লাগিপন দুজি আপু দম গুদুম শ্রীলঙ্কা এমনা গম লুদু যে অদক বুলছিল প্রতিবাদী কার্যসূচী শিলক বুল আরম্ভ দু যে অদক ভারতীয় জনতা পার্টি বিজেপি সরকার মলু সেম্প মলুক তাই আউম বা 6 জনগোষ্ঠী বুলু আইয়প বুলু আইমাপ ময়ল menam dokki bulu aima pemedung amna bulu dung odok supak lutat kana tanna apung kumpas ge supak bulu lutat আজি অস্তিত্ব সংকটত গতিকে আমি সাংবিধানিকভাৱে অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগে লগে আমি বিশেষকৈ ধেমাজি আৰু লখিমপুৰত আমি ৰাজনৈতিকভাৱে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আছো আমাৰ অৰুণাচল হিমামূৰীয়াৰ লগতে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰি থকা যুগ যুগ ধৰি বসবাস কৰি থকা আমাৰ খিলঞ্জীয়া আহোম চুতীয়া কোচ কলিতাকে ধৰি আমি অজনজাতীয় লোকসকলে আজি ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে গতিকে এই গোটেই সমস্যাৰ জড়িত আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীটো আজি যে জাতীয় সংকটত পৰিছোঁ গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি অদূত আইন ছাত্ৰ সন্থাই বিভিন্ন জিলাত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সমান্তৰালভাৱে আমি ধেমাজি জিলাত টাইসমূহকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ আমাৰ উজনি অসম স্বায়ত্ত শাসন আৰু ভূমিপুত্ৰৰ দাবীত অহা 17 অক্টোবৰ তাৰিখে ধেমাজি জিলা টাইম ছাত্ৰ সন্থাৰ আহ্বানত আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিলাপথাৰ ৰাস মন্দিৰ প্ৰাংগণত আমি বিশাল এখন গণসমাবেশ আৰু প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ পুৱা 7 বজাৰ পৰা আমাৰ বানফিৰে আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীটো আমি ৰূপায়িত কৰিম গতিকে সমূহ ৰাইজক আমি সেই কাৰ্যসূচীটোত সদল বলে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে আমাৰ যেহেতু 18 তাৰিখে আমাৰ অসমীয়া জাতিৰ বাপতিসাহোন কাতি বিহু আৰু কাতি বিহুৰ আমি শুভেচ্ছা জ্ঞাপন কৰি কাতি বিহুৰ আমি সেই বিহুৰ মাজতেও আমি জাতিটোৰ কাৰণে 19 অক্টোবৰ তাৰিখে ধেমাজিৰ আমাৰ কাছাৰী ময়দানত অদূত আইন ছাত্ৰ সন্থাৰ ধেমাজি জিলা উদ্যোগত আমি এখন বিশাল প্ৰতিবাদী কাৰ্যসূচী জোৰ সমদলে আমি কাৰ্যসূচী আৰম্ভ কৰিম গতিকে আমাৰ প্ৰতিটো আঞ্চলিক শাখা সমিতিৰ লগতে আমাৰ টাইসমূহৰ দল প্ৰত্যেক দলৰ লগতে আমাৰ ৰাজনীতিৰ ঊৰ্ধত প্ৰতিটো ধৰ্মৰ ঊৰ্ধত সকলোৱে একত্ৰিত হৈ আমি অহা 19 তাৰিখে বিশাল জোৰ সমদলৰ অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ আৰু সকলো টাইসমূহৰ কেন্দ্ৰীয় সমিতিৰ সকলো ৰাইজৰ পৰা সহায় সহযোগিতা আৰু প্ৰতিখন আমাৰ জিলা সমিতিৰ পৰা আমি অংশগ্ৰহণ কামনা কৰি টাইহোম জাতিটোৰ আজি অস্তিত্ব সংকটত গতিকে আমি সাংবিধানিকভাৱে অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগে লগে আমি বিশেষকৈ ধেমাজি আৰু লখিমপুৰত আমি